দুই নম্বৰী মানুহে অনবৰতে গীতা ভাগৱতৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে কেৱল ধৰ্মৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কোৱা শুনিছে নেকি? আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? ভাৰতীয় সনাতনী পৰম্পৰাক কুঠাৰাঘাত কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱতক চৰম অপমান মীৰা বৰঠাকুৰৰ। ভাল মানুহে গীতা ভাগৱতৰ কথা নকয়, ভাল মানুহে ধৰ্মৰ কথা নকয়। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ গীতা ভাগৱতৰ ওপৰত নাই বিশ্বাস। এতিয়া মীৰা বৰঠাকুৰক উভতি ধৰিছে সত্ৰাধিকাৰ ভকত বৈষ্ণৱে। তেওঁলোকৰ কি হৈছে জাতিগত মানে তেওঁলোকৰ এইটো এটা প্ৰকৃততে তেওঁলোকে কি অসম গঢ়িব খুজিছে নাজানো, কিন্তু তেওঁলোকে ভবা মতে তেনেকৈ কাম নহয়তো। গতিকে এইটো তেওঁলোকৰ অলপ সতৰ্ক হ'ব হ'ল আৰু মানুহে ইমান সহজে এৰি নিদিয়ে। এতিয়াই যেতিয়া তেনেকুৱা হ'লেই এইবোৰ কাইলৈ লিডাৰ হ'লে কি কৰিব? তেওঁলোকে এতিয়াই যেতিয়া ধৰ্ম কৰ্ম নমনাই হ'ল, তেতিয়া আমাৰ জাতিটো ক'ৰ পৰা ৰক্ষা কৰিব বা অসমখন কেনেকৈ ৰক্ষা কৰিব? সেই মানুহৰতো অসমৰ স্থান নাই। তেওঁলোক পাকিস্তান যাওক, বাংলাদেশ যাওক, এইবোৰতে তেওঁলোক থাকক আৰু তেওঁলোককে ৰক্ষণাবেক্ষণা দিয়ক। এনেকুৱা এটা হ'লে ভাল হ'ব নেকি? কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ এটি মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। ভাৰতীয় শাস্ত্ৰৰ উত্তম বুলি যাক কোৱা হয় গীতা ভাগৱত, সেই গীতা ভাগৱতৰ কথা অনবৰতে কৈ থকা মানুহক মীৰা বৰঠাকুৰে দুই নম্বৰী আখ্যা দিছে। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? ধৰ্মৰ কথা কৈ থকা মানুহক দুই নম্বৰী বুলি কৈছে মীৰা বৰঠাকুৰে। ভূপেন বৰাক আক্ৰমণ কৰিবলৈ গৈ মীৰা বৰঠাকুৰে কৰিলে ভাৰতৰ সনাতনী সভ্যতা সংস্কৃতিত কুঠাৰাঘাত। গীতা ভাগৱতক কৰিলে অসন্মান, ভকত বৈষ্ণৱক কৰিলে দুই নম্বৰী। তেওঁৰ ওপৰত এটা ভাল ব্যৱস্থা ল'ব লাগে আমাৰ মতে। এতিয়া কি কৰে চৰকাৰৰ ওপৰত এৰি দিয়া হৈছে আৰু আমি তেওঁ মানে এটা শিলক যদি গোৰ মাৰে, মই ভাবোঁ যে শিলটো নাভাগে, খাদ্য নাই, ভৰিতে দুখ পাব মানে গোৰ মৰা মানুহজনে। গতিকে তেওঁ কিছুমান মানে শিক্ষা লওক আৰু ধৰ্মৰ প্ৰতি আকৃষ্ট হওক। মই এইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইমান অহংকাৰ শিখৰলৈ যাব নাপায়, এইটো অলপ মানে বেছি কৰিছে নেকি অনুভৱ কৰিছোঁ দেই। মই সেইটো কাৰণে কাৰোবাক গালি পাৰিবলৈ নাযাওঁ, বেয়াকৈ নকওঁ। কথা হ'ল কি অলপ মাৰ্জিত হোৱাটো ভাল। অন্ততঃ ধৰ্ম বিষয়ত বা ধৰ্মশাস্ত্ৰবিলাক টানি আজুৰি এনেকুৱা তুচ্ছ তাচ্ছিল্য কথা প্ৰকাশ নকৰি মানে সেইবিলাক আমাৰ হাজাৰ হাজাৰ 28 সহস্ৰ ঋষিয়ে যাক প্ৰণাম কৰি গৈছে গীতা ভাগৱত। গতিকে সেই বস্তুকেইপদ আমাৰ অমূল্য সম্পদ। সেই সম্পদকেইটাক এনেকুৱা তুচ্ছ তাচ্ছিল্য বা অপমানসূচক কথা কোৱাটো মীৰা বৰঠাকুৰ নেত্ৰীৰ এটা ভীষণ মানে মই ভাবোঁ যে বেয়া কাম কৰিছে বুলি মই ধৰি লৈছোঁ। আৰু তেওঁ কি হয় এইটো তেওঁৰ ঈশ্বৰে জানিব। আমি তেওঁৰ ওপৰত দি দিলোঁ। কথা হ'ল কি তেওঁ সতৰ্ক হৈ থাকক আৰু নিজক বচাবলৈ চেষ্টা কৰক। আমি বিশেষ নকওঁ, ইমানকে ক'লোঁ। তেওঁ কোৱাৰ দৰে যিসকল সত্ৰাধিকাৰ বা ভকত বৈষ্ণৱ বা ধৰ্মগুৰুৱে তেওঁলোকে সকলো সময়তে শাস্ত্ৰৰ কথা কয় বা চৰ্চা কৰে, এতিয়া মীৰা বৰঠাকুৰৰ মতে তেওঁলোকো হৈছে দুই নম্বৰী। দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? দুই নম্বৰী মানুহে এনি টাইম গীতা ভাগৱতৰ কথা কৈ থাকে। দুই নম্বৰী মানুহে অনবৰত ধৰ্মৰ কথা কৈ থাকে। আমাক ধৰ্মৰ কথা কৈ থকা শুনিছে নেকি? কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে সামাজিক মাধ্যমত নেটিজেনৰ ককৰ্থনাৰ সন্মুখীন হৈছে মীৰা বৰঠাকুৰ। তেওঁৰ এই মন্তব্যৰ পাছতে ভকত বৈষ্ণৱসকলেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৰ্তি আছে কেৱল ধৰ্মৰ ওপৰত, যাক নেকি কোটি কোটি জনতাই নতশিৰ কৰে, গীতা ভাগৱতক অধ্যয়ন কৰে, ধৰ্ম চৰ্চা কৰে, তেনে এভাগ
ধৰ্মীয় গ্ৰন্থক এনেদৰে কিছু বিকৃত ৰূপত অসমীয়া জনমানসত প্ৰতিষ্ঠা কৰাৰ যি মানসিকতা, আমি সেই মানসিকতাক প্ৰথমতে আমি ধিক্কাৰ জনাইছোঁ। যাৰ ছত্ৰ ছায়াত ধৰক আমাৰ অসমীয়া সমাজখন বৰ্তি আছে এজোপা গছৰ আশ্ৰয়ত, যাক নেকি বটৰ বৃক্ষ বুলি কোৱা যায়। আৰু সেই বৃক্ষজোপাই হ'ল আমাৰ সেই পবিত্ৰ ধৰ্মীয় গ্ৰন্থসমূহ। আৰু কোনো ব্যক্তিয়ে মনত ভাবি ল'ব পাৰে যে ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰা ব্যক্তিসকল কিবা কিবি বুলি, 2 নম্বৰী বুলি। গতিকে তেওঁক মই এটা কথা প্ৰথম প্ৰশ্ন কৰিব খোজোঁ, আপুনি ধৰ্মীয় গ্ৰন্থসমূহক কিমান শ্ৰদ্ধা কৰে, প্ৰথম কথা। আৰু দ্বিতীয়তে, আপুনি প্ৰকৃততে এগৰাকী হিন্দু হিচাপে আপুনি নৱপ্ৰজন্মক বা অসমীয়া জনসমাজখনক আপুনি কি বুজাব বিচাৰিছে, আপুনি প্ৰথম সেইটো কথা স্পষ্ট কৰক। আৰু এনেকুৱা নহয় যে ধৰ্ম যোনসকলে চৰ্চা কৰে সেইসকল 2 নম্বৰী। কিন্তু যদি আমি আওপাকে চাওঁ তেতিয়াহ'লে তাৰ সত্যটো কিন্তু বেলেগ হ'বগৈ। গতিকে আপুনি যি মন্তব্য সামাজিক মাধ্যমত সন্মুখত আপুনি আগবঢ়াইছে, আপুনি অতি সোনকালে ইয়াৰ ওপৰত অসমবাসীৰ ওচৰত আপুনি ক্ষমা খোজক, নহ'লে আপোনাৰ ইয়াৰ ওপৰত কি ব্যৱস্থা কৰিব পৰা যায় আমি পৰৱৰ্তী সময়ত আমি আলোচনা কৰি ইয়াৰ ওপৰত। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।